গিফ্ট বুলি ক'লে কোন পাগল নহয়, চবেই পাগল। আৰু যদি ফ্লাৱাৰ বুকে হওক বা ৰ'জৰ বুকে, তেতিয়াতো চবেই ভাল পায়। হয়নে নহয় কথাটো কমেণ্ট কৰি জনাবচোন। আজি মোক এই পাৰ্চেলটো গিফ্ট কৰিছে এগৰাকী ভণ্টীয়ে। তেওঁ মৰিগাঁৱৰ পৰা হয়। তেওঁৰ পেজটো মই তলত মেনশ্যন কৰি দিছোঁ, ট্ৰেক কৰি দিছোঁ। আপোনালোকে জল্দি গৈ পেলাই ল'ব পাৰিব। ধুনীয়াকৈ, ইমান ধুনীয়া কালাৰ কম্বিনেশ্যনত ধুনীয়াকৈ বনাই দিছে। মোৰ যে দেখি ইমানেই ভাল লাগিছে আৰু মই বহুত বেছি হেপ্পী। আৰু তাৰ ওপৰতো তেওঁ এটা মোৰলৈ কিচেইন পঠিয়াইছিলে আমাৰ টিকলুৰ কাৰণে। আপোনালোকে নিজৰ চইচ মতে কাষ্টমাইজ কৰি বনাব পাৰিব ফ্লাৱাৰ বা এটা কিচেইন। আৰু নিজৰ আপোন মানুহজনক, মৰম লগা মানুহজনক গিফ্ট কৰিব, তেওঁতো বহুত বেছি হেপ্পী হ'ব। এতিয়া ৰখি কেলৈ আছে, জল্দি যাওক, পেজটো ফ'ল' কৰক আৰু ইমান ধুনীয়া ফ্লাৱাৰ চব অৰ্ডাৰ কৰক নিজৰ স্পেচিয়েল দিনৰ কাৰণে। চ' গাইজ, দেৰি নকৰি আপোনালোকেও যদি ট্ৰাই কৰিব বিচাৰে ইমান ধুনীয়া হেণ্ডমেড ফ্লাৱাৰ্ছ, যিহেতু ৰ'জ দিলে এনেও বেছিদিন নাথাকে ইউজত। আৰু আপোনালোকে যদি নিজৰ প্ৰিয়জনৰ বাবে কিনিব বিচাৰে, পেজটো ফ'ল' কৰি ল'ব, লগতে ছাপোৰ্ট কৰিব। আৰু থেংক ইউ ছ' মাছ নেহা, ইমান ধুনীয়া এটা গিফ্ট দিবৰ কাৰণে। মইতো পূৰা হেপ্পী, আপোনালোকেও বাই কৰিব দেই।